অৰুণাচল সীমান্ত আমাৰ মিংমাং গাঁও হয়। ইমে অৰুণাচলৰ গাঁও হয়। অৰুণাচলৰ গাঁৱৰ মানে ইমে গাঁৱে আমাক মাতিছিলে। আমাৰ আসামৰ মাটি সিহঁতে কাঢ়ি লোৱাৰ কাৰণে সিহঁতে মাতিছিলে যে আমাক আপোনালোকৰ মাটি চবেই মিলি পিনি খাব লাগে। আপোনালোকৰ লগত আমি হাই কাজিয়া নকৰোঁ বুলি আমাক মাতাৰ কাৰণে আমি ইয়াৰ পৰা আৰামত গৈছিলোঁ। তালৈ মাতি নি সিহঁতৰ গাঁৱত পোৱাৰ লগে লগে আমাক গুলিয়ালে। হয়, প্ৰথমে মোক গুলিয়াইছে, তাৰপিছত ছেকেণ্ডত সিয়ে গুলিয়াইছে। আৰু যিজন মানুহে গুলিয়াইছে সি বেলেগ নহয়, সি চৰকাৰৰ মানুহ হয়। অৰুণাচলৰ পুলিচ অফিচাৰ হয়। আমাৰ ইয়াত এতিয়া 18জন আহিছে আৰু মানুহ আহি আছে। 18জন এতিয়ালৈকে 18জন চিৰিয়াছ হোৱাৰ কাৰণে আহিছে আৰু মানুহ আহিছে। ইহঁতে আমাৰ অসমৰ মাটি কাঢ়ি লৈছে। অসমৰ মাটি কাঢ়ি লওঁতে ইহঁতক আমি কৈছিলোঁ যে আপোনালোকে অসমৰ মাটি কিয় কাঢ়িছে। এনেকৈ কওঁতে ইহঁতে মিলাম, আপোনালোকে চিন্তা নকৰিব, গুচি আমাৰ ইয়াতে মিলাম বুলি কোৱাৰ কাৰণে আমি গৈছিলোঁ। ইহঁতে তালৈ পোৱাৰ লগে লগে আমাক গুলিয়ালে। এই অৰুণাচল আৰু আমাৰ কিবা গাঁওখন ওচৰ চুবুৰীয়া গাঁও, কিন্তু তাতে বাৰম্বাৰ এই মাটিৰ খেলি মেলি হৈ থাকে। সেইকাৰণে মানে ইহঁতৰ গাঁওবুঢ়া আৰু আমাৰ গাঁওবুঢ়াই খবৰ লৈ মানে সীমাটো মিলাব গৈছিলোঁ। এই মিলাব যাওঁতে মানে ঘটনাটো হৈছে। বাৰম্বাৰ ইহঁতক মিলাবলৈ কয়, কিন্তু ইহঁতে অজুহাত দেখুৱাই মানে সদায় নিমিলোৱাকৈ মানে এনেও কিবা পাৰ কৰি দিয়ে সময়বিলাক। আজি মই ইমানকে ক'ব নোৱাৰিম, ময়ো আহত হৈছোঁ। গতিকে মই ইমানটো অনুমান মানুহ বহুতজন আছিলে আমাৰো। এনে বৰ্তমান ইহঁতে চিভিল ড্ৰেছত আছিলে। গম পোৱা মতে এইটো যোনজন মাৰিছে, গুলিয়াইছে, গুলিয়াওঁতে আমাক কোৱা নাছিলে। ডাইৰেক্টলি প্ৰথমে ইহঁতৰ গাঁওবুঢ়া ওলাই আহিছিলে আমাৰ কিবা মাটি মিলাবলৈ যোৱা কিবা জেগাত। তেতিয়া ইহঁতে ডাইৰেক্ট দম দিছে, ইয়াত মিলাবলৈ একো কিবা নাই, য'ৰ পৰা আমি কুটি ফুটিছোঁ মানে তাৰ পৰাই আমি ল'ম।